কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ আজি ভোট গ্ৰহণ সফলতাৰে সম্পন্ন হৈ গ'ল আৰু এই মুহূৰ্তলৈকে আমালৈ অহা শেহতীয়া খবৰ অনুসৰি ৭৫% লোকে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে কৰ্ণাটকৰ এইবাৰ অনুষ্ঠিত হোৱা হাই ভোল্টেজ বিধানসভা নিৰ্বাচনত আৰু ইতিমধ্যে স্বাভাৱিক প্ৰক্ৰিয়া অনুসৰি নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰায় শেষ হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় টেলিভিছন চেনেলসমূহে বা ৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰকাশ কৰিছে এক্সিট পোল আৰু এক্সিট পোলত দেখিবলৈ পোৱা গৈছে কৰ্ণাটকৰ কংগ্ৰেছৰ উত্থানৰ ইংগিত বিজেপিক পিছপেলাই কংগ্ৰেছ আগুৱাব পাৰে কৰ্ণাটকত শাসনত থাকিবলৈ বিজেপিৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কৰ্ণাটকত আৰু তাক লৈ এতিয়া সমগ্ৰ দেশৰ ৰাজনৈতিক জগতৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য কিন্তু শাসনত থকা বিজেপিৰ দলৰ বাবে এইবাৰ এক্সিট পোলে কঢ়িয়াই লৈ আনিছে বিৰাট প্ৰত্যাহ্বান যদি এক্সিট পোলৰ তথ্য সঁচা প্ৰমাণিত হয় তেতিয়াহ'লে শাসনৰ গাদীত দুবাৰ থকাৰ সুবিধা লাভ নকৰিব শাসনত থকা বিজেপি দলে আৰু কংগ্ৰেছ দলৰ বাবে দীৰ্ঘদিন বিৰতিৰ পাছত এক সুখবৰ কঢ়িয়াই লৈ আনিছে বিভিন্ন ৰাষ্ট্ৰীয় চেনেল আৰু সংস্থাসমূহে প্ৰকাশ কৰা এই এক্সিট পোলৰ জৰিয়তে আহক প্ৰথমতে আমি চাব বিচাৰিছোঁ গ্ৰাফিক্সত আজি এক্সিট পোলে কি কৈছে এক্সিট পোলৰ তথ্য জি নিউজৰ তথ্য ভাৰতীয় জনতা পাৰ্টীয়ে 79ৰ পৰা 94 কংগ্ৰেছ 103 to 118 জেডিএছ 25 to 33 আৰু আদাৰ্ছত দিয়া হৈছে 2 পৰা 5খন আসন জি নিউজৰ সমীক্ষাত কোৱা হৈছে 69খনৰ পৰা 96খন আসনত সীমাবদ্ধ থাকিব বিজেপি 103খনৰ পৰা 118খন আসনত কংগ্ৰেছ জেডিএছে পাব 25ৰ পৰা 33খন আসন আৰু আন দলবিলাকে পাব 2খনৰ পৰা 5খন আসন জি নিউজৰ তথ্যটো কোৱা হৈছে যে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছলৈ যেহেতু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা দলৰ স্বীকৃতি লাভ কৰিবলৈ 113খন আসন লাভ কৰাটো জৰুৰী আৰু সেইফালৰ পৰাই মেজিক নম্বৰ অতিক্ৰম কৰিবলৈ জি নিউজৰ তথ্যৰ ফালৰ পৰা কোৱা হৈছে কংগ্ৰেছক কৰ্ণাটক এবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ TV9ৰ পোলৰ সবিশেষ খবৰ আৰু সেই অনুসৰি বিজেপিয়ে 88খনৰ পৰা 98খন আসন লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ দলে 99খনৰ পৰা 109খন আসন জেডিএছে 21ৰ পৰা 26খন আসন লাভ কৰিবলৈ কোৱা হৈছে আশাৰী প্ৰতিষ্ঠান TV9ৰ পোলতো কোৱা হৈছে যে কংগ্ৰেছে বিজেপিক পিছ পেলাই এইবাৰ হয়তো শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ'ব আহক জান কি বাতৰ তথ্য ভাৰতীয় জনতা পাৰ্টীয়ে 94খনৰ পৰা 117খন আসন লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ দলে 91খনৰ পৰা 106খন আসন আৰু জেডিএছে 14খনৰ পৰা 24খন আসন লাভ কৰিবলৈ সক্ষম হ'ব আৰু বাকী দলসমূহে লাভ কৰিবলৈ সক্ষম হ'ব 0ৰ পৰা এখনো আসন লাভ নকৰিব পাৰে আৰু পালে 2খন আসন লাভ কৰিব পাৰে আৰু সেইফালৰ পৰা কোৱা হৈছে জন কি বাতৰ তথ্য কিছু পৃথক দেখিবলৈ পোৱা গৈছে জন কি বাতে কোৱা হৈছে যে বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰবল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু সেই খাই মাৰিবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টীয়ে মাত্ৰ কেইটামান আসনৰ বিনিময়ত আমাৰ আহিছে নিউজ ষ্টেচনৰ তথ্য বিজেপি 114 কংগ্ৰেছ 86 জেডিএছ 21 আৰু আদাৰ্ছ 3খন ইয়াত কোৱা হৈছে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা দলৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ মেজিক নম্বৰ 113 অতিক্ৰম কৰিবলৈ সক্ষম হ'ব বিজেপিয়ে নিউজ ষ্টেচনৰ তথ্য এয়া এবাৰ এক্সিছৰ তথ্য বিজেপি 62খনৰ পৰা 80খন আসন কংগ্ৰেছ দল 122ৰ পৰা 140খন জেডিএছৰ 20খনৰ পৰা 25খন আৰু বাকী ৰাজনৈতিক দলবিলাকে লাভ কৰিব 0ৰ পৰা 3খন আসন ইয়াতো স্পষ্ট হৈছে কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব এক্সিছৰ নিৰ্বাচনী সমীক্ষা অনুসৰি এবিপিসি ভোটাৰৰ তথ্য আমি আপোনালোকক জনাব বিচাৰিছোঁ এবিপিসি ভোটাৰৰ তথ্য বিজেপিয়ে 83 পৰা 95খন আসন লাভ কৰিবলৈ সক্ষম হ'ব কংগ্ৰেছ দলে 100খনৰ পৰা 112খন আসন লাভ কৰিব জেডিএছে 21ৰ পৰা 29 আৰু বাকী দলসমূহে লাভ কৰিবলৈ সক্ষম হ'ব 2খনৰ পৰা 6খন আসনৰ ভিতৰত এক কথা কংগ্ৰেছ দলে প্ৰায় মেজিক নম্বৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে এবিপিসি ভোটাৰৰ তথ্য অনুসৰি ৰিপাব্লিক টিভি তথ্য অতিকৈ গুৰুত্বপূৰ্ণ বিজেপি 85খনৰ পৰা 100খন আসন কংগ্ৰেছ দলে 94খনৰ পৰা 108খন আসন লাভ কৰিব বুলি কোৱা হৈছে আৰু জেডিএছে 24ৰ পৰা 32খন আসন আৰু বাকী দলসমূহে 2খনৰ পৰা 6খন আসন লাভ কৰিব বুলি কোৱা হৈছে ৰিপাব্লিক টিভি তাৎপৰ্যপূৰ্ণ সমীক্ষাত স্পষ্ট হৈছে যে কংগ্ৰেছে বিজেপিক পিছ পেলাই এবাৰ আগুৱাই যাবলৈ সক্ষম হ'ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত এইকেইটা হৈছে বিভিন্ন ৰাষ্ট্ৰীয় টেলিভিছন চেনেল আৰু আশাৰী প্ৰতিষ্ঠানসমূহে আজি কিছু মুহূৰ্তৰ আগতে প্ৰকাশ কৰা এক্সিট পোলৰ সবিশেষ তথ্য আৰু ইতিমধ্যে আমি প্ৰাগনিউজৰ দৰ্শকসকলক জনাইছোঁ যে কংগ্ৰেছৰ বাবে সুখৰ খবৰ আৰু বিজেপিৰ বাবে অস্বস্তিকৰ খবৰ বিজেপিৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে এই এক্সিট পোলে সবিশেষ কথা পাতিব আমাৰ লগত আনটো ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু দেখিবলৈ পোৱা গৈছে জল্পনা কল্পনাৰ অন্ত পেলাই আজি কিছু মুহূৰ্তৰ আগতে প্ৰকাশ কৰা হৈছে এক্সিট পোল আৰু এক্সিট পোলত এই কথা প্ৰায় নিশ্চিত হৈছে যে বিজেপিক পিছ পেলাই কংগ্ৰেছ বহু আগবাঢ়ি গৈছে এইবাৰ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত সবিশেষ খবৰ বা সবিশেষ বিশ্লেষণ আপুনি কেনেকৈ কৰিব বিচাৰিব দেৱজিৎ ধন্যবাদ প্ৰথম কথাটো হৈছে মই এতিয়ালৈকে 12টামান এজেন্সিৰ এক্সিট পোল পৰীক্ষা কৰিছোঁ
আৰু ইয়াৰ ভিতৰত দুটামান গুৰুত্বপূৰ্ণ এজেন্সিৰ মই সমীক্ষা হিচাপত ধৰিছোঁ আৰু সেই হিচাপত কংগ্ৰেছ দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰতিপন্ন হোৱাটো নিশ্চিত এটো 100% সঁচা যে কংগ্ৰেছ দল একক সংখ্যাগৰিষ্ঠ দল হ'ব কিন্তু কংগ্ৰেছ দল নিৰংকুশ সংখ্যাগৰিষ্ঠতা পাবনে নেপায় এই প্ৰসংগত এক্সিট পোলৰ এজেন্সি বিলাকৰ ফিগাৰ বিলাক অৰ্থাৎ পৰিসংখ্যা বিলাক অলপ বেলেগ বেলেগ হৈছে এটা মই হিচাপত ধৰাৰ ভিতৰত ABPC ভোটাৰ মাই এক্সিস টাইমছ নাও ৰিপাব্লিক আৰু জি নিউজ এটা জি নিউজত আপুনি ইতিমধ্যে কৈছে যে 103 পৰা 118খন আসন কংগ্ৰেছ দলে পাব বিজেপিয়ে 96 খনলৈকে পাব পাৰে আৰু জেডিএছ 28 খনলৈকে পাব পাৰে ABPC ভোটাৰৰ মতে আইএনচিয়ে নেশ্যনেল কংগ্ৰেছে 100 খনৰ পৰা 112 খন আৰু বিজেপিয়ে 83 খনৰ পৰা 95 খন মাই এক্সিসৰ যেটো পৰিসংখ্যা হেতু সাংঘাতিক কংগ্ৰেছ দলে তেওঁলোকৰ মতে 131 খন লাভ কৰিব বিজেপিয়ে মাত্ৰ 71 খন পাব আৰু জেডিএছে 22 খন পাব টাইমছ নাওয়ে কৈছে যে কংগ্ৰেছ দলে 113 খন অৰ্থাৎ মেজিক নাম্বাৰতে ৰৈ যাব 113 খন আসন পালে সংখ্যাগৰিষ্ঠতা হয় তেওঁলোক মেজিক নাম্বাৰতে ৰৈ যাব বিজেপিয়ে মাত্ৰ 85 খন আসন পাব জেডিএছে 23 খন পাব কিন্তু তাৎপৰ্যপূৰ্ণ কথা দেৱজিৎ যে প্ৰত্যেকটো এজেন্সি যি বিজেপি হাৰিব মানে জিকিব বুলিও কৈছে যি মেজিক নাম্বাৰ পাব বুলিও কৈছে তেওঁলোকেও কিন্তু যেটো ভোটৰ সংখ্যা যেটো ভোটৰ পাৰ্সেন্টেজ হেতুত কিন্তু কংগ্ৰেছক বহুত বেছি ভোট পাৰ্সেন্টেজ দি আহিছে মই যিকিটা গুৰুত্বপূৰ্ণ এজেন্সিৰ কথা ইতিমধ্যে উল্লেখ কৰিছো সেই কেইটাই কংগ্ৰেছক 40 পৰা 42% ভোট পাব বুলি কৈছে আৰু বিজেপি দলে প্ৰত্যেকটো এজেন্সিয়ে 36 পৰা 38% ভোট পাব বুলি কৈছে এই ক্ষেত্ৰত এজেন্সি বিলাকৰ কোনো মত পাৰ্থক্য নাই অৰ্থাৎ ভোট শতাংশৰ ভোট পাৰ্সেন্টেজৰ ক্ষেত্ৰত কংগ্ৰেছ দল বিজেপিতকৈ 4 পৰা 6% আগবাঢ়ি আছে এতিয়া আপুনি যদি বিশ্লেষণ কৰে তেনেহলে ভোট যুদ্ধৰ বিশ্লেষণত আপুনি দেখিব দেৱজিৎ ভূঞা যে কৰ্ণাটক গোটে ৰাজ্যখনত ভোটৰ ক্ষেত্ৰত 6টা বিশেষ অঞ্চলত ভাগ কৰা হয় প্ৰথমটো অঞ্চল হৈছে কিত্তুৰু কৰ্ণাটকা যেটো আসলতে মহাৰাষ্ট্ৰৰ সমীপৱৰ্তী উত্তৰ ফালে যিখিনি অংশ হেতু কিত্তুৰু কৰ্ণাটকা বুলি কয় এটো পূৰ্বতে মুম্বাই কৰ্ণাটকা বুলিও কৈছিল পূবৰ ফালে তেলেংগানাৰ কাষত এটো হায়দৰাবাদ কৰ্ণাটকা বুলি কয় তাক কালিয়ানা কৰ্ণাটকা নাম দিয়া হৈছে সেন্ট্ৰেল বাংগালুৰু 3 নম্বৰ অঞ্চল দক্ষিণৰ ফালে এটা হৈছে সেন্ট্ৰেল কৰ্ণাটকা আৰু দক্ষিণৰ ফালে হৈছে বাংগালুৰু গ্ৰেটাৰ আৰু পশ্চিমৰ ফালে হৈছে কোষ্টেল কৰ্ণাটকা আৰু তাৰ ওপৰত ওল্ড মাইসুৰু পুৰণি মাইসুৰু আপুনি যদি কালিয়ানা কৰ্ণাটকাৰ হিচাপটো ধৰে অৰ্থাৎ তেলেংগানা হায়দৰাবাদৰ সমীপৱৰ্তী অঞ্চলটো ধৰে 40 খন আসন আছে 40 খনৰ 32 খনে কংগ্ৰেছে পাব বুলি প্ৰায়বোৰ এজেন্সিয়ে মত পোষণ কৰিছে সেন্ট্ৰেল কৰ্ণাটকাত ইয়াত 19 খনৰ ভিতৰত বিজেপিয়ে 16 খন আসন পাব আৰু কংগ্ৰেছে মাত্ৰ 3 খন আসনহে লাভ কৰিব ইয়াত বিজেপিৰ যথেষ্ট ভাল কোষ্টেল ক্ষমা কৰিব এটো কোষ্টেল কৰ্ণাটকা উপকূলীয় কৰ্ণাটকা ইয়াত বিজেপিৰ যথেষ্ট ভাল বিজেপিয়ে 16 খন আসন লাভ কৰিব 19 খনৰ ভিতৰত কোষ্টেল কৰ্ণাটকাত উপকূলীয় কৰ্ণাটকাত আৰু কংগ্ৰেছে মাত্ৰ 3 খন আসন লাভ কৰিব সেন্ট্ৰেল কৰ্ণাটকা 35 খন আসন আছে ইয়াত কংগ্ৰেছ দলে 18 খনৰ পৰা 22 খন আসন লাভ কৰিব আৰু বিজেপি দলে 12 খনৰ পৰা 16 খন আসন লাভ কৰিব বেংগালুৰু গ্ৰেটাৰ বেংগালুৰু ইয়াত 24 খন 28 খন আসন আছে ইয়াত 17 খন কংগ্ৰেছে পাব 10 খন মাত্ৰ বিজেপিয়ে পাব ওল্ড মাইসুৰু পুৰণি মাইসুৰু এই অঞ্চলটোত কংগ্ৰেছে বহুত বেছি ভোট পাব ইয়াত 24 পৰা 28 খন আসন পাব আৰু বাকি 20 খনৰ পৰা 23 খন আসন লাভ কৰিব জনতা দল সেকুলাৰ জেডিএছে ইয়াত বিজেপিয়ে অত্যন্ত কম আসন লাভ কৰিব তাৎপৰ্যপূৰ্ণ আপোনালোকে চাব যে সেন্ট্ৰেল কৰ্ণাটকা যেটো অঞ্চল যত 35 খন আসনৰ ভিতৰত 18 খনৰ পৰা 22 খন আসন কংগ্ৰেছে পাব বুলি কৈছিল হেতু 2018 চনত কংগ্ৰেছে মাত্ৰ 4 খন আসন লাভ কৰিছিল 4 খনৰ পৰা তেওঁলোকে 22 খনলৈ উন্নীত হোৱাটো কংগ্ৰেছৰ কাৰণে এটা বিশাল সফলতা কিত্তুৰু কৰ্ণাটকা যেটো মহাৰাষ্ট্ৰৰ সমীপৱৰ্তী অঞ্চল কৰ্ণাটকাৰ তাত কংগ্ৰেছে 25 খনৰ পৰা 29 খন আৰু বিজেপি 21 খনৰ পৰা 25 খন প্ৰায় সমান হৈ থাকিব আৰু কিত্তুৰু কৰ্ণাটকাত দুয়োটা দলেই 43% ভোট পোৱাৰ সম্ভাৱনা আছে হি যিয়ে নহওক কিয়
কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা পোৱাটো নিশ্চিত আৰু মই যেতিয়া পোল অফ দ্য পোলছ লৈছোঁ যেতিয়া মই গোটেই পোলবিলাকৰ এভাৰেজ আৰু সমীক্ষাবিলাক চাইছোঁ তেতিয়া দেখিছোঁ যে কংগ্ৰেছে 110খনৰ পৰা 125খন পৰ্যন্ত আসন পাব পাৰে দেৱজিৎ হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আপুনি সামগ্ৰিক বিশ্লেষণ খুব সুন্দৰভাৱে আগবঢ়াইছে বিভিন্ন টেলিভিছন চেনেল আৰু আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ এক্সিট পোল সম্পৰ্কত আৰু দেখিবলৈ পোৱা গৈছে বা আপুনিও সেই কথা বিভিন্ন প্ৰতিষ্ঠানৰ এক্সিট পোলৰ সামগ্ৰিক প্ৰেক্ষাপটৰ যিখন ছবি আপুনি দাঙি ধৰিছে সেই ছবিৰ ওপৰত আপুনি স্পষ্টকৈ ক'ব খুজিছে যে কংগ্ৰেছ দলে হয়তো সেই খাই মাৰিবলৈ সক্ষম হ'ব বা সেই খাই মৰা দেখি আগবাঢ়িছে মই যদি শুনো যে কোনটো কাৰকৰ বাবে কংগ্ৰেছ দলৰ যথেষ্ট পৰিমাণে এই মুহূৰ্তত এই যুঁজখনত আগুৱাই থাকিবলৈ সক্ষম হৈছে নিৰ্বাচনৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল ভাৰতীয় জনতা পাৰ্টীয়ে এটা বিশেষ ধৰণৰ ইস্যু কৰাৰ চেষ্টা চলাইছিল পৰৱৰ্তী পৰ্যায়ত যেতিয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হ'ল বজৰং দলক নিষিদ্ধ কৰাৰ ঘোষণা কৰা হ'ল তাৰপিছতেই বিজেপি দলৰ ফালৰ পৰা বজৰংগক নাম লৈ পেলাই ৰাজনীতি কৰাও দেখিবলৈ পোৱা গ'ল আৰু তাৰ বিপৰীতে কিন্তু দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ নিজৰ স্থিতিত অটল হৈ থাকিল তেওঁলোকে স্পষ্টকৈ ক'ব খুজিছিল যে বজৰং দলক তেওঁলোকে শাসনলৈ আহিলে উৎখাত কৰিব আৰু তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিছিল যে 40% কমিশ্যন ৰাজেই এদিন বিজেপিৰ এই ধৰণৰ প্ৰত্যাহ্বান কঢ়িয়াই লৈ দিব আৰু এক্সিট পোলৰ তথ্যই যেন সেই কথাকে ক'ব খুজিছে যে 40% কমিশ্যন ৰাজ চলা বুলি যি বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগ সঁচা হিচাপে প্ৰমাণিত হ'বলৈ গৈ আছে নেকি এক্সিট পোলৰ তথ্য অনুসৰি দেৱজিৎ কেইবাটাও কাৰক আছে প্ৰথম কথাটো হ'ল 40% কমিশ্যন সেইটো নিশ্চিতভাৱে এটা কাৰক সেই ঘটনাটো 40% কমিশ্যন ভোট প্ৰেক্ষাপটলৈ আহিছে এপ্ৰিলৰ 20 তাৰিখৰ পিছত শেহতীয়া 10 দিন সাংঘাতিক ধৰণে মানে মানুহৰ মাজত এই 40% কমিশ্যনৰ ধাৰণাটো আহি গ'ল আৰু বহুত মানুহে এই কথাটো প্ৰমাণ পাইছে বহুতো ঠিকাদাৰে 40% টকা দিব লগা হৈছে গতিকে গাঁৱে গাঁৱে এই কথাটো প্ৰচাৰিত হৈ গ'ল সেইটো হৈছে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল যে এইবাৰ কৰ্ণাটকত সংখ্যালঘু ভোট মুছলমানৰ ভোট বিভাজন হোৱা নাই মুছলমানৰ ভোট পূৰ্বতে বিভাজন হয় AIMIM আসাদুদ্দিন ওৱেইচিৰ দলে তাত প্ৰাৰ্থী দিয়ে SDF সেকুলাৰ ডেমক্ৰেটিক পাৰ্টিয়ে তাত প্ৰাৰ্থী দিয়ে এইবাৰ মুছলমানৰ ভোট সাধাৰণতে যি ধৰণে বিভাজন হয় এইবাৰ বিভাজন হোৱা নাই 2 নম্বৰ কাৰক 3 নম্বৰ কাৰকটো হ'ল যে লিংগায়তৰ যিসকল হেভি ৱেট আছিলে এছাৰাপ্পা বাসৱাৰাও তাৰপিছত আপোনাৰ যিজন আগৰ য়েদিউৰাপ্পা এওঁলোক দলৰ পৰা আঁতৰি আহিলে য়েদিউৰাপ্পা নিষ্ক্ৰিয় হৈ গ'ল তেওঁ বিজেপিত থাকিল যদিও তেওঁ নিষ্ক্ৰিয় হৈ থাকিলে এছাৰাপ্পাই দল ত্যাগ কৰিলে বাসৱাৰাৱে দল ত্যাগ কৰিলে আৰু শেহতীয়াকৈ জগদীশ শেট্টাৰ যিজন কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল বিজেপিৰ তেওঁ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে যাৰ ফলত বিজেপিৰ লগত লিংগায়ত কমিউনিটি লিংগায়ত সম্প্ৰদায়ৰ মানুহ তেনে কমি গ'ল আৰু লিংগায়ত সম্প্ৰদায় এটা নিৰ্ণায়কৰ ভূমিকা পালন কৰে লিংগায়তৰ 17% ভোট আছে গতিকে লিংগায়তৰ ভোটটো এইবাৰ সৰহভাগে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ল এই তিনিটা প্ৰধান কাৰক আৰু শেহতীয়াকৈ একেবাৰে অন্তিম সময়ত যিটো বজৰং বলীৰ নাম লৈ পেলাই যিটো ভোট বিচৰাৰ চেষ্টা চলিছিল সেইটোত বিজেপি দল সিমান সক্ষম নহল বৰঞ্চ কংগ্ৰেছে যিটো স্থিতি আগৰ স্থিতিয়ে ৰাখিলে তাত কোনো ধৰণৰ আন কথা সোমাবলৈ নিদিলে বা আন প্ৰচাৰ নচলালে বা সংশোধনী নকৰিলে এইটোৱে কংগ্ৰেছক বৰ বিশেষ ক্ষতি কৰিব নোৱাৰিলে যেন এই এক্সিট পোলত প্ৰতিফলিত হৈছে হয় প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ নেতাসকলে এইবাৰ নিৰ্বাচনী যুঁজখনত খুব বিশেষ পৰিকল্পিতভাৱে অৱতীৰ্ণ হোৱা যেন অনুমান হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো সেই খাৰি মাৰিবলৈ সক্ষম হ'ব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতেই আৰু এবাৰ দেখিবলৈ পোৱা গৈছিল ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছত প্ৰিয়ংকা গান্ধীৰ নতুন ৰূপত যেন আৱিৰ্ভাৱ হৈছিল কৰ্ণাটকত আটাইতকৈ এগ্ৰেছিভ মুডত দেখিবলৈ পোৱা গৈছিল প্ৰিয়ংকা গান্ধীক আৰু যাৰ বাবে হয়তো কংগ্ৰেছ দলে কিছু পৰিমাণে হ'লেও কংগ্ৰেছৰ সপক্ষে এটা ঢৌ বোৱাবলৈ সক্ষম হৈছে বুলি অনুমান কৰিব পাৰি আজিৰ তাৰিখত ৰাহুল গান্ধীৰ যিটো ভাৰত জোড়ো আন্দোলন সেই ভাৰত জোড়ো আন্দোলনে তেওঁক এটা সুকীয়া পৰ্যায়লৈ লৈ গৈছে তেওঁ কানেক্ট কৰিবলৈ জনগণৰ লগত সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে আৰু দ্বিতীয়তে প্ৰিয়ংকা গান্ধীৰ যিটো এতিয়াৰ অৱতাৰ সেই অৱতাৰটোৰ পৰা তেওঁ দেখা গৈছে যে তেওঁ জনগণৰ লগত তেওঁ যেন খুব সংযোগ স্থাপন কৰাত খুব আগ্ৰহী এই কথাটো কৰ্ণাটকৰ নিৰ্বাচনত প্ৰমাণ হৈ গৈছে মন কৰিব যে কৰ্ণাটকৰ নিৰ্বাচন চলি থকা অৱস্থাতে প্ৰিয়ংকা গান্ধীৰ ওপৰত যিটো বোজা আছিল তেওঁৰ গৃহস্থৰ তেওঁৰ স্বামীৰ ওপৰত যিটো মাটিৰ যিটো কেলেংকাৰী গোচৰ আছিল সেইটো হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত ঘোষণা কৰিলে এইটো নিৰ্বাচন প্ৰচাৰ চলি থকাৰ সময়ত গতিকে প্ৰিয়ংকা গান্ধীৰ ওপৰত যিটো বোজা আছিল সেই বোজাটো এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে আঁতৰি গুচি গৈছে গতিকে সেইটো এটা কংগ্ৰেছ এডভান্টেজত আছিল কিন্তু ঘটনাটো হ'ল দেৱজিৎ ভূঞা আপুনি মন কৰিব আচলতে কংগ্ৰেছ 2018 চনতো জিকিছিল 2018 চনত কংগ্ৰেছ একক সংখ্যাগৰিষ্ঠ দল আছিল কিন্তু কংগ্ৰেছক সেই সময়ত
চৰকাৰ গঠন কৰিবলৈ মতা নহ'ল আৰু কংগ্ৰেছ আৰু জেডিএছে এলায়েন্স কৰিলে জেডিএছৰ নেতা কুমাৰস্বামীক মুখ্যমন্ত্ৰী পাতিলে মুখ্যমন্ত্ৰী পাতি কংগ্ৰেছ আৰু জেডিএছৰ কোৱালিশ্যন চৰকাৰ চলি আছিল কিন্তু বিজেপিয়ে পিছফালৰ পৰা গৈ অপাৰেশ্যন কমল কৰি পেলাই তাৰ পৰা মানুহ সহায় আনি পেলাই তেওঁলোকৰ নিজৰ চৰকাৰখন কৃত্ৰিমভাৱে প্ৰতিষ্ঠা কৰিছিল য'ত জনাদেশ স্পষ্ট নাছিল এতেকে আজিৰ দিনতো কংগ্ৰেছে জেডিএছৰ ব্যতিৰেকে বা জেডিএছক লগত নোলোৱাকৈ চৰকাৰ যে গঠন কৰিব পাৰিব সেইটো এটা বিকল্প আৰু দ্বিতীয়তে জেডিএছক লৈ চৰকাৰ গঠন কৰাটো এটা বিকল্প এতিয়া এইকেইটা বিকল্পৰ ভিতৰত কোনটো বিকল্প আচলতে ওলাবগৈ সেইটো 13 তাৰিখে স্পষ্ট হৈ পৰিব আৰু 13 তাৰিখে আমি প্ৰাগ নিউজত ৰাতিপুৱাৰ পৰা বহিম দেৱজিৎ ভূঞা গতিকে মই আশা কৰিছোঁ দৰ্শকসকলে 13 তাৰিখে আমাৰ সমীক্ষা নিশ্চয় চাব সেইদিনাখন নিশ্চয় উপভোগ কৰিব হয় ৰাজগুৰু ডাঙৰীয়া আমি যদি চাওঁ জেডিএছৰ ভূমিকা ইতিমধ্যে আপুনি প্ৰকাশ কৰিলে আৰু জেডিএছৰ কিন্তু উত্থান দেখিবলৈ পোৱা গৈছে বিভিন্ন সমষ্টিত আৰু বিভিন্ন চেনেলসমূহে বা সংস্থাসমূহে যি প্ৰতিবেদন প্ৰকাশ কৰিছে এক্সিট পোলৰ প্ৰতিবেদন তাত কিন্তু উৎসাহজনক সহায় দেখিবলৈ পোৱা গৈছে জেডিএছৰ পক্ষত নহয় জেডিএছে আচলতে পুৰণি মাইচুৰু যিটো অল্ড মাইচুৰু ৰিজন এই অল্ড মাইচুৰু ৰিজনত তেওঁলোকৰ মানে ভিত্তিটো আগৰে পৰাই খুব শক্তিশালী কাৰণ ইয়াত তাৰমানে ভোকালিগা মানে সম্প্ৰদায়ৰ লোক বহুত বেছি আছে ভোকালিগা সম্প্ৰদায়ে অল্ড মাইচুৰু অঞ্চলৰ গোটেই ভোটৰ যুদ্ধখন তেওঁলোকে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে আৰু এইচ.ডি. দেৱেগৌড়া আৰু এইচ.ডি. কুমাৰস্বামী এই পিতৃ পুত্ৰ এওঁলোক হৈছে ভোকালিগা সম্প্ৰদায়ৰ মানুহ আৰু দ্বিতীয়তে অল্ড মাইচুৰু অঞ্চলৰ যি সংখ্যালঘু সম্প্ৰদায় আৰু অন্যান্য দলিত যিবিলাক উপজাতি আছে তেওঁলোক খুব শক্তিশালীভাৱে দেৱেগৌড়া ফেমিলিৰ লগত আছে গতিকে সেইকাৰণে তেওঁলোকৰ ঠিক উত্থান হোৱা নাই মই উত্থান বুলি নকওঁ তেওঁলোকে 20ৰ পৰা 23খন আসন লাভ কৰিব যিটো তেওঁলোকৰ ইতিমধ্যে আছিলেই তেওঁলোকে বৰঞ্চ পুৰণি আসন হেৰুৱাবৰ নতুন আসন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু এই যে 20ৰ পৰা 23ৰ আসন পাব আৰু কমপক্ষে 15% ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব এইটোৱে কিন্তু তেওঁলোকক চৰকাৰ গঠনৰ ক্ষেত্ৰত এটা শক্তি নিশ্চিতভাৱে আনি দিব কাৰণ কংগ্ৰেছে যদি জেডিএছক বাহিৰত ৰাখি পেলাই কামটো কৰে বিজেপিয়ে তেওঁলোকৰ পৰা মানুহ সহায় আনি আকৌ চৰকাৰ গঠন কৰাৰ চেষ্টা কৰাৰ সম্ভাৱনা বা আশংকা নথকা নহয় তাৰমানে আপুনি ক'ব খুজিছে ৰাজগুৰু ডাঙৰীয়া যে জেডিএছ আৰু কংগ্ৰেছৰ জোঁটৰ এখন চৰকাৰ হওক আৰু যিখন চৰকাৰ হয়তো স্থায়ী হোৱাৰ সম্ভাৱনা থাকিব যদি জেডিএছক চৰকাৰৰ বাহিৰত ৰাখে তেতিয়াহ'লে বিজেপিয়ে অপাৰেশ্যন কমল পুনৰবাৰ কৰা হয়তো সুযোগ পাব কৰ্ণাটকত নহয় ঠিক সেইটো মই ক'ব নোৱাৰিম কাৰণ কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ দল হ'বই কিন্তু নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হোৱাৰ পিছতো জেডিএছক কি হিচাপত ল'ব আৰু কুমাৰস্বামীৰ অৱস্থাটো কি হ'ব যদি নিৰংকুশ সংখ্যাগৰিষ্ঠ দল হয় তাৰপিছততো কুমাৰস্বামীক তেওঁলোকে চিফ মিনিষ্টাৰৰ মুখ্যমন্ত্ৰীৰ পদটো যাচিব নোৱাৰে আগৰ দৰে আগতে তেওঁলোক একক সংখ্যাগৰিষ্ঠ নাছিল বা নিৰংকুশ সংখ্যাগৰিষ্ঠ নাছিল কিন্তু এইবাৰ যদি হৈ যায় তেতিয়াহ'লেতো মুখ্যমন্ত্ৰীৰ পদটো কংগ্ৰেছে নিজৰ হাতত ৰাখিব গতিকে সেই সময়ত জেডিএছৰ লগত কি ধৰণে এলায়েন্স হ'ব পাৰে সেইটো খুব লক্ষণীয় হ'ব এই ধৰণে মানে ডিপ্ল'মেচি বা ৰাজনীতিটো কি ধৰণে কংগ্ৰেছে আগবঢ়াই লৈ যায় আৰু জেডিএছে কি ধৰণে পৰিপক্কতাৰ পৰিচয় দিয়ে কাৰণ জেডিএছে বাহিৰত থাকি পেলাই যদি কংগ্ৰেছৰ বিৰোধিতা কৰিবলৈ যায় বিজেপিক আকৌ এটা সুযোগ আনি দিয়া হ'ব যদিহে এক্সিট পোলৰ এই খবৰবোৰ এই তথ্যবোৰ 13 তাৰিখে সঁচা প্ৰমাণিত হয় হয় ধন্যবাদ সেয়া আছিল আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আৰু তেখেতে আজি প্ৰকাশ কৰা এক্সিট পোল সম্পৰ্কত নিজস্ব দৃষ্টিভংগীৰ ফালৰ পৰা কিছু ব্যাখ্যা আগবঢ়ালে আৰু সকলোৰে এতিয়া চকু 13 তাৰিখলৈ 13 তাৰিখে যিটো ফলাফল ঘোষণা কৰা হ'ব সেইদিনা বিয়লি ভাগলৈ এখন ছবি স্পষ্ট হ'ব যে কৰ্ণাটকৰ শাসনৰ বাগজৰি কাৰ হাতলৈ যায় ভাৰতীয় জনতা পাৰ্টি নে কংগ্ৰেছ দল আৰু এক্সিট পোলৰ তথ্য কিমান সঁচা প্ৰমাণিত হয় বা কিমান মচা প্ৰমাণিত হয় সেয়া নিশ্চয় স্পষ্ট হৈ পৰিব অহা 13 তাৰিখে আৰু 13 তাৰিখে প্ৰাগ নিউজে পুৱা 7 বজাৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰ চলাব নিৰ্বাচনৰ সেই সবিশেষ খবৰ ৰিজাল্টৰ সবিশেষ খবৰ আমাৰ লগত বিভিন্ন পৰ্যায়ৰ অতিথিসকল উপস্থিত থাকিব গতিকে আমি প্ৰাগ নিউজৰ দৰ্শকসকলক জনাইছোঁ যে 13 তাৰিখ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সেই বিশেষ দিনটোত কৰ্ণাটকৰ আমি আপোনালোকক জনাম প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰতিটো মুহূৰ্ততেই